চৰাইদেউ জিলা সাহিত্য সভাৰ অধিৱেশনত ৬খন গ্ৰন্থ উন্মোচন মঞ্জুল আৰু পঞ্জিতক সম্বৰ্ধনা অসম সাহিত্য সভাৰ অন্যতম অগ্ৰণী চৰাইদেউ জিলা সাহিত্য সভাৰ তৃতীয় সংখ্যক বিশেষ বাৰ্ষিক বেঙেনাবাৰী অধিৱেশন বেঙেনাবাৰী শাখা সাহিত্য সভাৰ আতিথ্যত আৰু স্থানীয় ৰাইজৰ সহযোগত ৭ জানুৱাৰীত বৰ্ণিত কাৰ্যসূচীৰে অঞ্চলটোৰ বীৰাপানী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণৰ গিৰিন ৰাজখোৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হয় দিনৰ 11:30 অনুষ্ঠিত হোৱা কবি সন্মিলনখনি দিৰৈ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা লেখক নৰেন ভূঞাই উদ্বোধন কৰাৰ উপৰি সঞ্চালনা কৰে বিশিষ্ট কবি ৰাতুল চেতিয়া ফুকনে সাপেখাতী কাব্য কানন গোষ্ঠীয়ে কবিতা আবৃত্তি কৰে দিনৰ 1:30 বজাত ইতিহাসবিদ সুশীল কুমাৰ চুৰিয়ে উদ্বোধন কৰা মুকলি সভাত সভাপতিত্ব কৰে চৰাইদেউ জিলা সাহিত্য সভাৰ সভাপতি নিৰঞ্জন ফুকনে সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক মৃণাল কুমাৰ বৰুৱা নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি সাৰুৱা ভাষণ আগবঢ়ায় সভাত শিক্ষাবিদ লেখক মুকুট বৰগোহাঁই তুলিকা চেতিয়ায়েইন ৰুণু সন্দিকৈ পূৰ্ণিমা বৰুৱা শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক সন্তোষ দত্ত আদি সন্মানী অতিথি হিচাপে উপস্থিত থকা সভাত অধিৱেশনৰ স্মৃতিগ্ৰন্থ অহিৰণ চৰাইদেউ জিলা সাহিত্য সভাৰ নিয়মীয়াকৈ প্ৰকাশিত আলোচনী বাৰ্তা আৰু এখনা উন্মোচন কৰে অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ডক্টৰ ৰঘুনাথ কাগিউঙে আৰু বিশ্বয়ন্তী সন্দিকৈৰ শিশু উপযোগী দুখনি গ্ৰন্থ ক্ৰমে বৰেণ্য ব্যক্তিৰ চমু জীৱনী আৰু এমুঠি জোনাক মহেন্দ্ৰ বৰাৰ মানুহ থকা ঘৰ উন্মোচন কৰে অসম সাহিত্য সভাৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক অজয় সিং আৰু চৰাইদেউ জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি ৰতি প্ৰভা গগৈ সভাত জিলাখনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপক মঞ্জুল বৰুৱা আৰু কলা নিৰ্দেশক পঞ্জিত চাংমাইক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় এই অধিৱেশনখনিত স্থানীয় সাহিত্যপ্ৰেমী ৰাইজৰ লগতে অসংখ্য ৰাইজে অংশগ্ৰহণ কৰে চৰাইদেউ জিলা সাহিত্য সভাৰ তৃতীয় বিশেষ বাৰ্ষিক অধিৱেশনখন বেঙেনাবাৰী শাখা সাহিত্য সভাৰ আতিথ্যত বীৰাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় প্ৰথম কাৰ্যসূচী বৃক্ষৰোপণ তাৰ পাছতে আহে আমাৰ পুৰণ উন্মোচন তাৰ পাছত কাৰ্যসূচী পতাকা উত্তোলন তাৰপিছত স্মৃতি তৰ্পণ তাৰ পাছতে আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা তাৰপিছতে মঞ্চ উদ্বোধন এনেধৰণে কেইবাটাও কাৰ্যসূচী সমাপন হয় তাৰ পাছত কবি সন্মিলন আৰু কবি সন্মিলনৰ পাছতে প্ৰতিনিধি সভাখন অনুষ্ঠিত কৰা হয় আৰু তাৰ পাছত আমাৰ মুকলি সভাখনে মূল কাৰ্যসূচী হিচাপে আমি অনুষ্ঠিত কৰা হয় আৰু মুকলি সভাত নিৰঞ্জন ফুকনৰ নেতৃত্বত সভাপতিত্বত আজি বিশিষ্ট ব্যক্তিৰ বহুমূলীয়া ভাষণ আৰু মৃণাল কুমাৰ বৰুৱাদেৱ আছিল আৰু আমাৰ অজয় সিং ডাঙৰীয়া তেওঁলোকৰ বক্তৃতাৰ পাছতে কেইবাখনো 6খনকৈ গ্ৰন্থ উন্মোচন কৰা হয় আৰু বিশেষকৈ এই অনুষ্ঠানটোত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপক মঞ্জুল বৰুৱা আৰু কলা নিৰ্দেশক পঞ্জিত চাংমাই ডাঙৰীয়াক বিশেষভাৱে সম্বৰ্ধনা প্ৰদান কৰা হয় আৰু এই অনুষ্ঠানত সংগতি ৰাখি যিসকল ব্যক্তিয়ে ভাষণ প্ৰদান কৰিলে আমি সকলোকে পাই খুব আনন্দিত আৰু সফল অনুভৱ কৰিলোঁ অনুষ্ঠানটো মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য।